Good morning, video জনাইছো Thank you. Amar bhagen kita amar ঠিকনা এটা আমার ঠিকনা কম্পিটিশন যদিও থাকিব লাগে তথাপিও মানে আমাৰ যিখিনি বন্ধুত্ব সেই বস্তুখিনিও আমি ৰাখিব পাৰিব লাগে যদি আপোনালোকে ভাবিছিলে যে আমাৰ সোণৰ বিয়া পাতিছো বহুত বেছি ভুল ভাবিছে এইবিলাক হিতে সোণ কক্ষত খুব এটা যোগাৰ কৰি লৈছে যোগাৰ বুলি বিচাৰে যোগাৰ কাৰণ ৰাতিপুৱা শুই নুঠে আৰু সেই কাৰণে গালি খাই উঠাব মানে উঠোতেই সিহঁতে গালি খাই আহে মোৰ আচলতে আৰু এয়া নতুনকৈ বিছনা পুৰা মেট্ৰেছ মাৰি দিছে মেইন কথাটো আমাৰ মনৰ কথা কৈছে মানে আমাৰ বিছনাৰ নিচিনা ইহঁতৰ বিছনা নহয় হেনো গতিকে মনে হেনো কষ্ট পাব সেইকাৰণে এওৰাই এইবিলাক কালি খুব যোগাৰ কৰি চব নিজে কিনি আনি ইয়াতে পাৰি মেলি লৈছে ইয়াতে মানে পুৰা এটা ডিচিপ্লিনত মানুহজনী ডিচিপ্লিনত নাই বাৰু গতিকে ৰাতিপুৱাৰে পৰা এইদৰে আমাৰ সোণ পাহিয়ে কামত বনে লাগি আছে আৰু আন্তঃছেদত মই আছোঁ কিটচেনত গোটেই কামে বনে ব্যস্ত মানুহজন ওলাইছে ডিউটি যাবলৈকে আৰু ইমান পুৱাই আমাৰ ঘৰলৈ আলহী আহিছে এয়া জিন্তু তই দেৰিকে বিয়া পাতিছ না আমি সোনকালে বিয়া পাতিছোঁ মই দেৰিকে পাতিছোঁ আমি একেলগে পঢ়া মানে তেও মই জিন্তু আমি এইবিলাক সব একেলগে পঢ়া আৰু বিশেষকৈ মই একদম ক্লাছ 5 পৰা একেলগে পঢ়া বহুত বেছি স্মৃতি জড়িত হৈ আছে জিন্তু আগতে বহুত চাকৰ আছিলে মই আকৌ বেছি ওখ সেইটো নিজে কিয় ক'ব লাগে তাৰপিছত চবেই ভাবিছিলে ইনো ওখ হ'বনে বুলি বোলে আৰু কি হৈ যায় আমাৰ মাহঁতে ইমানেই বেছি মৰম কৰে জিন্তু মই বহুত বেছি ভাল ফ্ৰেণ্ড আছিলোৱে যেতিয়া আমি নহয় মই ক্লাছ 5 কথাটো কৈছোঁ ক্লাছ 5 মানে কি আমি যেতিয়া কথা পাতি থাকোঁ কথা পাতি ই লাষ্টতে বল যাওঁ তহঁতৰ পিনে যাওঁ দে বুলি গৈ বহুত দিন গৈ আমাৰ ঘৰত ভাত খোৱাৰ ৰেকৰ্ড আছে ন আৰু আমাৰ ৰবাব টেঙা আছিলে যে ই মানে ৰবাব টেঙা দিনকেইটা আমাৰ ঘৰত যাবই আৰু ৰবাব টেঙাকেইটা মায়ে দুটা টেঙা পাৰি এনেকৈ মোৰ এতিয়াও মনত আছে হেৰি কি কয় কিবা এডাল ভৰাই মেলি তেনেকৈ জৰা কৰি ইয়াক এনেকৈ পিছফালে লৈ মেলি যায় আৰু কিমান সৰুতে ইমান সৰুৰে পৰা এতিয়ালৈকে কিমান দিন হ'ল খুব ধুনীয়াকৈ আমাৰ ৰিলেশ্যনবিলাক ভালেই আছে বাৰু গতিকে সদায় এইদৰে থাকক ক্লাছ 5 পৰা ক্লাছ 10 লৈকে একেলগে পঢ়িলোঁ ক্লাছ 11 পৰা আমি অলপমান দূৰ হ'লোঁ তাৰপিছত জুৰি তাত প্ৰথম আহিছোঁ অৱশ্যে মই আমাৰ ইয়ালৈকে একদম ৰাতিলৈকে পুৰা আছোঁ সেইটো আশা কৰি ঘৰলৈকে আহিছোঁ একদম সঁচাকৈ ন ৰাতিপুৱাৰ মানে আমি দুয়োজন একেলগে পঢ়াটো গতিকে তেওঁৰ বিয়াত নাই কোনো অহা নাই সেইটো কথা মোক সদায় কয় আৰু আমাৰ ঘৰত মানে গোটেইখিনি মোৰ লগৰে আছিলে আৰু ইহঁতে লাষ্টত মানে আধা ৰাস্তালৈকে আহি দৰাঘৰীয়া হৈ গৈছে আৰু তেনেকৈ কিন্তু জিন্তুৱে মোৰ জোৰোণৰ দিনাৰ পৰা ভিতৰ কৰি বিয়াৰ পিছৰ দিনালৈকে মানে একদম কইনা বিদায় নোহোৱালৈকে বহুতখিনি কষ্ট কৰিছে আৰু এতিয়া তাৰ বিয়া বুলি আজি আমাক একদম এই মঙলদৈৰ পৰা ইয়ালৈকে নিমন্ত্ৰণ দিবলৈ আহিছে সেইটো কোনো প্ৰয়োজন নাছিলে বাৰু নিমন্ত্ৰণ দিবলৈ আহিব নালাগে কাৰণ আমিহে লগ বন্ধুৰ কিবা কামত কৰি দিব লাগে তথাপিও আমাৰ ঘৰ বুলি আহাই নাছিলে আহিমকৈ এনেকুৱা চান্সত আহিব লাগে নেক্সট মানে কইনা লৈ আহিব আৰু কিন্তু ভাল লাগে সম্পৰ্কবিলাক কৰিলে নহয় এতিয়া নতুন ল'ৰা ছোৱালীবিলাকৰ যিটো এটা কম্পিটিশ্যন মুড থাকে সিহঁতে কম্পিটিশ্যনত সোমাই গৈ লগ বন্ধু চব পাহৰি যায় ইমান মানে এটা কিবা সোমাই যায় গতিকে সেই বস্তুটো হ'ব নালাগে কম্পিটিশ্যন যদিও থাকিব লাগে তথাপিও মানে আমাৰ যিখিনি বন্ধুত্ব সেই বস্তুখিনিও আমি ৰাখিব পাৰিব লাগে হয় নাই তেতিয়া ভাল লাগে কাৰণ বন্ধুত্ব যেতিয়া পঢ়ি থকা যায় সেই দিনকেইটাত যিমান বুজা যায় যেতিয়া এৰি থৈ অহা যায় তেতিয়া আৰু তাতকৈ বহুত বেছি বুজা যায় হয়নে যিটো ফোনৰ কণ্টেক্ট হওক বা তেনেকুৱাকৈ আৰু বহুত বেছি বাকী নাই লগৰ বিয়া হ'বলৈ কেইটামান আছে আৰু কেইটামানে মানে বেলেগৰ বিয়া পাতি ঘূৰি ফুৰি আছে যে গতিকে সিহঁতে লাষ্টত বিয়া পাতিম বুলি কথাই কাৰণে মুখেৰে ক'ব নাপায় আমাৰ হিৰকৰ কথা কৈছোঁ মই মুখেৰে কথা কয় চবৰে বিয়া পাতি দিম বুলি কয় লাষ্টত গৈ বোলে নিজে বিয়া বোলে লাষ্টত বিয়া হ'ম গতিকে এতিয়া গৈ আকৌ লাষ্টেই পৰিছে বহুত কেইজন বাকী নাই আৰু আমাৰ ফ্ৰেণ্ডৰ হয় নাই বেছি বাকী নাই তিনিজনমান থাকিব আৰু বেছি ভাল ফ্ৰেণ্ড তাৰ মাজত দুইজন কানেকশ্যন নোহোৱা ফ্ৰেণ্ড আছে হয়তো বিয়াৰ সময়ত গম পাম আজি বিয়া বুলি ন সবকে মাতিছে দেই আমাৰ লগৰ সকলে যিসকলে আমাৰ ভিডিঅ' চাই জিন্তুৱে সবকে বিয়াক মাতিছে 28 তাৰিখে বহাগৰ 15 তাৰিখ ৰবিবাৰ পৰিছে আমি যেনেকৈ নহওক যাবলৈ চেষ্টাহে কৰিম দেই এতিয়া বেবী আছে ন তথাপিও মইতো যাবা বুলি ধৰি লৈছো যেনেকৈ নহওক তাকে কোৱা দেখা দিম আৰু থেংক ইউ ইমান দূৰৰ পৰা যে আমাৰ কাৰণে আহিছা সেইকাৰণে থেংক ইউ মাইনা নমস্কাৰ সকলোকে গুড মৰ্নিং দুবন মাইনু ইয়া সব এক গীত লৈছে Thank you. এ আমাৰ কোন হয় কোৱাচোন Thank you. মই কোন হয়? বাবা এইটো
আজি বহুত দিনৰ মূৰত তেজপুৰত আহিলোঁ। এয়া ভাওনাৰ সামগ্ৰী, এয়া গদা আৰু এয়া বালি সুগ্ৰীবৰ ইয়াতে মানে পোচাক আছে, ভাওনাৰ কাৰণে আমি ল'লোঁ। যোৱাকালি নগাঁও নলতলিৰ পৰা ল'লোঁ, থাকিলোঁ আমি ভাগিনৰ ঘৰত। এয়া মাইনু মোৰ অতি মৰমৰ ভাগিন ধ্ৰুৱ, থাকিলোঁ, থাকি বৰ ভাল লাগিলে। যাব অলপ বিষাদ মন এটা লৈ মই ওলাইছোঁ, মনটো ভাল লগা নাই, যাব ইচ্ছা লগা নাই, অনিচ্ছা স্বত্বেও যাবই লাগিব, এইটো মানে নিয়ম। কাইলৈ আমাৰ অতি চেনেহৰ বহাগৰ বিহুৰ উৰুকা। আজিলৈকে আমি তেজপুৰ টাউনত আছোঁ, ভাগিনৰ ঘৰত বৰ ভাল লাগিল। ভাগিনক এটি চৰণ চুই সেৱা ল'লোঁ। আমাৰ এয়া অসমীয়া মানুহৰ স্বাভিমান, ভাগিনবিলাকক ডাঙৰবিলাকক আমি এয়া বহাগ বিহুতে নহয়, আমি অসমীয়াৰ উৎসৱকেইটাত আমি সেৱা জনাম। আৰু আজিৰ দিনটো ইয়াত থাকি মোৰ ভাল লাগিল। আজি জীৱন পৰিক্ৰমাত মই এটা আজি সফল দিন হিচাপে মই গণ্য কৰিছোঁ। ভাগিনকেইটাৰ লগত থাকিলোঁ, ভাল লাগিল। ইমান ধুনীয়াকৈ কথা কৈছে। মোৰ কথা কোৱাৰ মানে এনেকুৱা কথাত মোৰ কথা কোৱাৰ যোগ্যতাই নাই আচলতে, সেইকাৰণে মামাৰ ওপৰত আৰু এটা কথাও ক'ব পৰা নাই। আৰু আমি ইমানেই বেছি ঘৰুৱা কথা পাতি থাকিলোঁ, ইটো সিটো ঘৰৰ মানুহ লগ পালে কি হৈ যায়, ঘৰুৱা যিবিলাক প্ৰব্লেম হওক, কিবা এটা ছল্ভ হয় নেকি, বা এই বাবাটো আহিছে তাক বুজোৱা, কি কৰিব কি নকৰিব, এইবিলাক পাতোতে থাকি গ'ল। কিন্তু ইণ্টাৰেষ্টিং কথা, আমি ভাবিছোঁ ভিডিঅ' মানে নকৰোঁ নেকি, বা একো কথাটো আলোচনা হোৱা নাই, কিন্তু আমাৰ মনৰ কথাটো অলপ বেলেগ। তাই মই গমেই পোৱা নাই, কেমেৰাটো লৈ আহি মই এডিট কৰি আগতে দি দিম দেই, তাই কেইটামান ক্লিপ কৰিছে। তাৰমানে তাই ভাবিছে মামাকক নেদেখুৱালোঁ দেখোন, সেইটো কথা হ'ব নোৱাৰে মানে। তাৰমানে তাই ইমানেই ইকুৱেলিটি কৰে, সেই বস্তুটো মানে ভাওনাৰ ড্ৰেছ আনিছে, কিয় নেদেখুৱাম আকৌ, এয়া মানে কেনেকৈ লৈ গৈছে দেখিছে নাই। আমাৰ ককা মামা আহিছে, আমাৰ ৰাণা দাদা আহিছে, এই বস্তুখিনি তাইৰ সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু ভাল লাগিলে আমাৰ ভাগিনকেইটা আমাৰ ঠিকনা, এইকেইটা আমাৰ ঠিকনা হা, সদায় এনেকৈ ৰঙীল হৈ থাকক তাকে কামনা কৰিছোঁ। অসমীয়া নৱবৰ্ষলৈ আটাইকে অসমবাসীলৈ আমি শুভেচ্ছা জনাইছোঁ। কৃষ্ণ বাছা শুভেচ্ছাটো দিয়া। হেপী ৰঙালী বিহু, সকলোৰে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ, ভালদৰে থাকক, সকলোৰে মন ৰঙীন হৈ থাকক। এতিয়া সকলোৰে মন আমি ঘৰুৱাকৈ অলপ ৰঙীন কৰিব পাৰোঁ, কিন্তু এইবিলাক হৈছে ডাইৰেক্ট গাঁৱত থকা মানুহ। আমি যাওঁ যদিও বিহুত কি হৈ যায়, বিহু উৎসৱবিলাক পাওঁতে মানে আমি ঘূৰি আহিবলৈ হয়, গতিকে বা যোৱাৰো ইমান এটা ঠিক নাথাকে, যাওঁ নাযাওঁ কি কৰোঁ নকৰোঁ। কিন্তু আমাৰ ইহঁতৰ কথাই বেলেগ, বিহু মাৰিবলৈ যাব এতিয়া, বিহু মানে কেনেকুৱা এটা ফিলিংছ। আৰু এই খুব বিহু মাৰে ন, এতিয়া মুকলি বিহু হ'ব, আমি লাষ্টৰ ফালে হ'লেও বিহুত যাম দেই, মুকলি বিহু চাবলৈ। চ' এতিয়া যোৱা দেই। আলহী ইমান আহিছিলে যে দিনত গ'ল, গোটেইবিলাক কৰি মেলি ভিডিঅ' কৰিবলৈতো নহয়। এতিয়া আকৌ আমি আহিছোঁ টাউনলৈকে, লাষ্ট বস্তু এটা কিনিবলৈ আছে, মানে কি এই যাব যে কিমান যে ঘৰৰ মানুহলৈ বজাৰ কৰিছে, ইটোৰ পিছত সিটোৰ পিছত। আৰু এতিয়া মানে মনে আমাৰ মায়ে কৈছে দেউতালৈ বোলে চেণ্ডেল নাই, আছে কিন্তু মানে এযোৰ লাগে আৰু, কিন্তু দেউতাই যে ইমান মৰমত, কিয় মায়ে যে ইমান মৰমত, মন আহিল নেকি দৌৰি, মায়ে যে ইমান মৰমত আকৌ দেউতালৈ বিচাৰিছে, গতিকে নোলোৱাকৈ থাকোঁ কেনেকৈ। গতিকে ৰাতি হ'লেও ঘৰত 8:15 হৈছে, ভাতেই বনোৱা নাই। এতিয়া আমি ওলাই আহিছোঁ, একদম আহি পাইছোঁ। খাদিম ফটাফট দেউতালৈ চেনেল জনাব দেই। দেউতাৰ চেণ্ডেল যে, গতিকে ফটাফট পাইছোঁ। আৰু আজিকালি বজাৰ কৰিলে মোৰ ফাষ্ট হয়, কিয় কোৱাচোন, এওঁৰ হ'লে অলপমান বেছি সময় বিচাৰিব লাগিলে নিজৰ বজাৰ হ'লে অকণমান টাইম লাগে, কিন্তু যেতিয়া মই বেলেগৰ বস্তু কিনো গতিকে ফটাফট দেউতাৰ চেণ্ডেলটো ল'লোঁ। আৰু বাকী মানুহ একদম আমাৰ জান বেটা পৰ্যন্ত গাড়ীত ৱেইট, মানে পূৰা আমাক ৱেইট কৰি আছে, গম পাইছা নহয়। পিছত গোটেই পাৰ্টি তাতে আমাক ৰখি আছে। আৰু এতিয়া বিহুৰ বজাৰ প্ৰায়খিনি শেষ, বহুত বজাৰ কৰিলোঁ, আপোনালোকক ইমান বেছি একো দেখুওৱা নাই, কাৰণ ভিডিঅ' কৰা মানুহ ময়ে ভিডিঅ' কৰিয়ে আছিলোঁ। মই ভিডিঅ' কৰি থাকোঁতে এয়া কি হ'ল, আমাৰ বাচ্ছাই কান্দি থকা বুলি ভাবিছিলোঁ। আছে সিহঁতে গাড়ী ৰখি আছে,
কি খবৰ মই একদম অলপ ঘৰ মই ভাবিছোঁ কোনে জানো মাতিছে এয়া আমাক ভাল পোৱা মানুহ আৰু একেটা পৰিয়ালৰে হয় আপোনালোকৰ পৰিয়ালৰে মানুহ হয় খুব এনাৰ্জেটিক দিয়া ছোৱালীজনী থেংক ইউ দেই লাগি গ'ল ভাল লাগিছে দেই আচলতে আমি আজি বিহুৰ বজাৰ ইমানেই কৰি আছোঁ কৰি থাকোঁতে ইমান মানুহ লগ পাইছোঁ কিন্তু আজি মোবাইল একেবাৰে উলিওৱা নাই আৰু একদম লাষ্টত যিহেতু লগত কোনো নাই গতিকে শুনে মই পুৰা মানে থেংক ইউ বহুত ভাল লাগিল দেই আজি লগ পাইছোঁ আমাৰো ভাল লাগিছে সদায় ভালে কুশলে থাকক বিহু শুভেচ্ছা থাকিল দুইজনী থেংক ইউ